ভাইটি ভণ্টিহঁত আজি আমি 15 বিধ বিভিন্ন নিৰ্মাণ ক্ষেত্ৰত ব্যৱহাৰ কৰা যান বাহনৰ নাম অসমীয়া আৰু ইংৰাজীত বানান সহকাৰে শিকিম দেই। Today we will learn name of 15 construction vehicles in Assamese to English with proper spellings. 1 নম্বৰ এক্সকেভেটৰ। ইয়াৰে বেছিভাগ কিন্তু যান বাহনৰ নাম ইংৰাজীৰ যিটো অসমীয়া একেৰেই দেই, সেইটো কথা মন কৰিবা। 1 নম্বৰ এক্সকেভেটৰ বানানটো হৈছে EXCAVATOR এক্সকেভেটৰ। ইংৰাজীতো কয় এক্সকেভেটৰ, অসমীয়াতো কয়। এই বাহনখনে কি কাম কৰে জানানে? এই বাহনখন চাগে তোমালোকে দেখিছাই। এই বাহনবোৰে কঠিন মাটি শিল আদি তলৰ পৰা খান্দি উলিয়ায়, আৰু উলিওৱাৰ ক্ষেত্ৰত সাধাৰণতে এই এক্সকেভেটৰ বাহনবোৰ ব্যৱহাৰ কৰা হয়। 2 নম্বৰ ক্ৰেন। CRANE ক্ৰেন। CRANE ক্ৰেন। ক্ৰেনেৰে কি কৰে? গধুৰ আৰু ওখ বস্তু এই যান বাহনৰ যোগেৰে দাঙি লৈ যোৱা হয়, ক্ৰেনৰ যোগেৰে। 3 নম্বৰ বুলডোজাৰ। ইংৰাজীত বুলডোজাৰৰ স্পেলিংটো হ'ল BULLDOZER বুলডোজাৰ। আৰু এই বুলডোজাৰ এনে বাহনৰ দ্বাৰা মাটি, ডাঙৰ ডাঙৰ শিল আৰু জাবৰ জোঁথৰ আঁতৰোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইয়াত লোহাৰ ডাঙৰ ডাঙৰ প্লেট লগোৱা থাকে। 4 নম্বৰ কংক্ৰিট মিক্সাৰ। স্পেলিংটো হ'ল CONCRETE কংক্ৰিট। মিক্সাৰ MIXER মিক্সাৰ। সাধাৰণতে এই বাহনবোৰৰ দ্বাৰা বিল্ডিং আদি বনাওঁতে শিল, বালি, চিমেণ্ট আদি মিহলোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। 5 নম্বৰ ডাম্প ট্ৰাক। স্পেলিংটো হ'ল DUMP ডাম্প ট্ৰাক TRUCK ট্ৰাক। ডাম্প ট্ৰাক এনে বাহন বা ট্ৰাকৰ দ্বাৰা শিল, বালি বা জাবৰ জোঁথৰ অনায়াসে লৈ যাব পাৰি। 6 নম্বৰ চিমেণ্ট মিক্সাৰ। স্পেলিংটো হ'ল CEMENT চিমেণ্ট মিক্সাৰ MIXER মিক্সাৰ। চিমেণ্ট মিক্সাৰ এনে বাহনৰ দ্বাৰা ঘৰ বনোৱাৰ ক্ষেত্ৰত চিমেণ্ট, শিল, বালি আদি মিহলোৱা হয়। তাৰপিছত 7 নম্বৰ হৈছে ট্ৰেক্টৰ। স্পেলিং হৈছে TRACTOR ট্ৰেক্টৰ। ট্ৰেক্টৰ বাহনৰ দ্বাৰা খেতি কৰা মাটিবোৰ চহাই খেতিৰ বাবে উপযুক্ত কৰি তোলা হয়। 8 নম্বৰ ৰোড ৰোলাৰ। ROAD ৰোড ৰোলাৰ ROLLER ৰোলাৰ। ৰোড ৰোলাৰ বাহনৰ দ্বাৰা পকী কৰা ৰাস্তাবোৰ সমান কৰি দিয়া হয়। 9 নম্বৰ টাৱাৰ ক্ৰেন। স্পেলিং হৈছে TOWER টাৱাৰ ক্ৰেন CRANE ক্ৰেন। এনে বাহনৰ দ্বাৰা সাধাৰণতে ওখ বিল্ডিংবোৰ বনাওঁতে গধুৰ বস্তুবোৰ ডঙাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, তলৰ পৰা ওপৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ক্ৰেনৰ দ্বাৰা। গতিকে টাৱাৰ ক্ৰেন বুলি কোৱা হয়। 10 নম্বৰ লোডাৰ। লোডাৰ ইংলিছৰ স্পেলিংটো হৈছে LOADER লোডাৰ। লোডাৰ এই বাহনৰ দ্বাৰা মাটি, শিল আদি দাঙি ট্ৰাকৰ ওপৰত তুলি দিয়া হয়। তাৰপিছত 11 নম্বৰ হাৰভেষ্টাৰ। হাৰভেষ্টাৰ এনে বাহনবোৰ কৃষি কৰ্মৰ বাবে খেতিপথাৰত সাধাৰণতে ব্যৱহাৰ কৰা দেখা যায় দেই। তাৰপিছত এই
ইয়াত থকা হাৰভেষ্টাৰ এটা মেচিন আচলতে। এই মেচিনবোৰৰ দ্বাৰা সাধাৰণতে 3 প্ৰকাৰৰ কাম কৰা হয় শস্য ক্ষেত্ৰত। কি কৰে? 1 নম্বৰ, পকা শস্যবোৰ কাটি পথাৰত দম কৰে। তাৰপিছত 2 নম্বৰ, শস্যৰ পৰা গুটিবোৰ পৃথক কৰে। আৰু 3 নম্বৰ, বতাহৰ দ্বাৰা খুব জোৰে বতাহ মাৰি পেলাই মেচিনত শস্যবোৰৰ ধূলি, বালি আৰু লেতেৰা যিবোৰ লাগি থাকে সেইবোৰ আঁতৰাই শস্যবোৰ পৰিষ্কাৰ কৰে। সেইটো হৈছে হাৰভেষ্টাৰৰ কাম। 11 নম্বৰ হাৰভেষ্টাৰৰ কাম। তাৰপিছত 12 নম্বৰ, ফিউল ট্ৰাক। ফিউল ট্ৰাক স্পেলিংটো হৈছে FUEL, ফিউল ট্ৰাক, TRUCK, ট্ৰাক। ফিউল ট্ৰাক এনে বাহনবোৰৰ পাছফালে থকা টেংকিবোৰত ডিজেল, পেট্ৰল আদি ভৰাই দূৰলৈ কঢ়িয়াই লৈ যোৱা হয় ফিউল ট্ৰাকবোৰৰ দ্বাৰা। আৰু 13 নম্বৰ, ফৰ্ক লিফ্ট ট্ৰাক। ফৰ্ক লিফ্ট ট্ৰাক স্পেলিং হৈছে FORK, ফৰ্ক লিফ্ট LIFT, আৰু ট্ৰাক TRUCK, ট্ৰাক। আৰু এনে বাহনবোৰে কি কৰে? গুদাম আদি নিৰ্মাণ চলি থকা স্থানত গধুৰ বস্তুবিলাক উঠোৱাৰ ব্যৱস্থা কৰে, ৰখাৰ ব্যৱস্থা কৰিব পাৰি এই ফৰ্ক লিফ্ট ট্ৰাকৰ দ্বাৰা। আৰু 14 নম্বৰ হ'ল কি? ৰোড চুইপাৰ। ৰোড চুইপাৰ স্পেলিং হৈছে ROAD, ৰোড চুইপাৰ, SWEEPER, চুইপাৰ। ৰোড চুইপাৰ এনে বাহনৰ দ্বাৰা পকী ৰাস্তাবোৰৰ ধূলি, বালি, ময়লা আদি চাফা কৰা হয়। নিশাৰ ভাগত কি কৰে? আমি গুৱাহাটী মহানগৰীতো দেখোঁ, নিশাৰ ভাগত মহানগৰখনত এনেধৰণৰ বাহনৰ দ্বাৰা ৰাস্তাবোৰ চাফা কৰি থকা দেখা যায়। 15 নম্বৰ, কম্পেক্টৰ। স্পেলিং হৈছে COMPACTOR, কম্পেক্টৰ। কম্পেক্টৰ বাহনৰ দ্বাৰা উখুৰা মুখুৰা ঠাইৰ মাটিবোৰ হেঁচি তললৈ ঠেলি মাটিবোৰ বহাই দিয়াৰ কামত ব্যৱহাৰ কৰা হয়। গতিকে আজি আমি এই 15 বিধ গধুৰ যান বাহনৰ দ্বাৰা যিবোৰে কামত সহায় কৰে তেনেকুৱা ক্ষেত্ৰত কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এই যান বাহনবোৰৰ বিষয়ে আমি শিকিলোঁ, নহয়নে বাৰু?